আসসালামু আলাইকুম এভৰিৱান কেনেকুৱা খবৰ আপোনালোকৰ ভালনে আজি মই বনাব লৈছোঁ ভেজিটেবলৰ খিচিৰি তাৰপিছত এয়া দেখিছেনে মই মিহি মিহিকৈ চব কাটি লৈছোঁ ধুনীয়াকৈ চব যোগাৰ কৰি লৈছোঁ কাৰণ মোৰ মানে এটা আদত আছে এটা বস্তু দিলে এটা পাহৰি যোৱা আদতটো তাৰমানে সেইকাৰণে মই বোলো প্ৰথমতে তেলখিনি গৰম কৰি লৈছোঁ এইখিনি মানে কাটি লৈছোঁ আগতীয়াকৈ তাৰপিছত তেলখিনি আদিখিনি গৰম কৰি ল'লোঁ গৰম কৰি লোৱাৰ পিছত মই ইয়াত পিঁয়াজখিনি দি দিলোঁ দি লোৱাৰ পিছত পিঁয়াজখিনি খুব মানে ভুনি লৈছোঁ কাৰণ ৰঙা হ'ব লাগিব তাতে নহৰু মই 3 ফুটামান দিছোঁ এইটো আপোনালোকে স্কিপ কৰি দিব পাৰে কাৰণ নহৰুটো ইমান জৰুৰী নহয় মই কিন্তু দি লৈছোঁ তাৰমানে যিকোনো বস্তু নহৰুটো অকণমান হ'লে মানে ভাল লাগে খাই তাৰপিছতে এয়া দেখিছেনে কেপচিকামটো মানে মই দি দিলোঁ সৰু সৰুকৈ কাটি থৈছোঁ আমাৰ ঘৰত মানে এইবোৰ বস্তুৰ পৰা আনি থোৱা নহয় খাবলৈ মন গ'লে আনি লোৱা হয় আৰু মই বেটিক স্কুলৰ পৰা আহোঁতে সময়ত লৈ আহিছিলোঁ হালোৱা টিঙৰ পৰা বিলাহী কেপচিকাম এইবোৰ কিনি লৈ আহিছিলোঁ বিলাহীটো মানে বিশেষকৈ নাথাকেই ঘৰত কেতিয়াবা ভাজি খাই দিয়া হয় মানে সনা কৰি খাই দিয়াও হয় সেইকাৰণে তাৰপিছত এয়া বিলাহী আৰু কেপচিকাম দি দিলোঁ দি দিয়াৰ পিছতে তাৰ ওপৰত মই হালধি নিমখ দি পেলাই খুব লৰাই দিছোঁ কাৰণ সিজিবতো লাগিব কাৰণ নিসিজিলে কেনেকৈ খাম ইয়াতো এটা ফ্লেভাৰ থাকে নহয় কাৰণ যিকোনো বস্তু লাহে ধীৰে মানে মজাই বনালেহে হয় তাৰপিছত মই অকণমান দেৰি ঢাকন মাৰিলোঁ সিজি যোৱাৰ পিছত এইখিনি মই দাইল আৰু চাউল নিগৰাই থৈছোঁ পানীৰ পৰা তাৰপিছত এয়া দেখিছেনে চব দি পেলাই খুব লৰাইছোঁ যেতিয়ালৈকে মানে তাত অকণমান পানী থাকে যে এইখিনি মৰি নোযোৱালৈকে পূৰা শুকান হৈ যাব তেতিয়াহে মানে এইটো গোন্ধটো ওলাব তাৰপিছতে মই তেজপাত কেইখিলামানো ধুই পেলাই তাত দি দিলোঁ কাৰণ তেজপাতটো যিকোনো বস্তুতে দিলে কিবা এটা ভাল লাগে খাই মানে তাৰ চেণ্টটোৱে কিবা মানে আনকমন আৰু মানে কিবা ভাল লাগে মানে ইলাইচিটো মানে কেতিয়াবা গুটি পাই গ'লেও ভাল নালাগে কিন্তু মানে তেজপাতটো কিবা এটা ভাল লাগে খাই তাৰপিছত মই ইয়াত উতলা গৰম পানী দিলোঁ কাৰণ সোনকালে হ'ব লাগিব ভনী স্কুলৰ পৰা আহি পাই যাব ৰাতিপুৱাতে তাই খাই যায় নহয় সেইকাৰণে সোনকালে হ'বলৈ কাৰণে মই উতলা গৰম পানী দিছোঁ মানে ঠাণ্ডা পানীও দিব পাৰে দেই কোনো কথা নাই তাৰপিছত মই আলু দিবলৈ পাহৰি গ'লোঁ যিকোনো বস্তুত আলু নিদিলে বাৰু সেই বস্তুটো সোৱাদ পোৱা যায়নে মই কিন্তু সোৱাদ নাপাওঁ দেই সেইকাৰণে আলুটো কাটি পেলাই সৰু সৰুকৈ দি দিওঁ কাৰণ সিজিব লাগিব নহয় খিচিৰিখিনি হ'বলেই হৈছে তাৰপিছত আলুখিনি দি মই গাপত থৈ দিলোঁ তাৰপিছত এদিনে চৌকা ফুকি বনাইছোঁ তাৰমানে আমাৰ ঘৰত গেছ আছে কিন্তু আমি গেছটো মানে লগাই লোৱা নাই ছোৱালীজনী সৰু হৈ আছে যেন তাই টানি মেলি দিবৰ কাৰণে ভয় লাগে সেইকাৰণে আমি চৌকাতেই বনাওঁ তাৰপিছত এয়া দেখিছেনে মোৰ খিচিৰি হৈ গ'ল ৰেডি এতিয়া মানে আমি খাবহে লাগে অকণমান পানীখিনি শুকোৱাৰ পিছতে আৰু খাবলেই হ'ব তাৰপিছত মই মোৰ বাচনত একদম চাৰ্ভ কৰি ল'ম আৰু ধুনীয়াকৈ আচাৰ চাচাৰ দি কিন্তু খাই বিৰাট ভাল লাগিলে দেই গাইজ খাই চাব বাই